বৰপেটা টাউনত কৰিবলগীয়া বহুত কাম আছে। নাম্বাৰ 1 কথা, বৰপেটা টাউনত ট্ৰেইন নাই। বৰপেটাৰ পৰা আমাৰ ধৰি লওক গুৱাহাটী যোৱা ৰাস্তাটো, এতিয়া ৰাস্তাটো বহুত বেছি বেয়া হৈ আছে আপোনাৰ। সকলোৱে জীয়াতু ভুগি আছে, আমিও জীয়াতু ভুগি আছো। আৰু এটা কথা, আমাৰ যিটো বৰ্তমান নতুন হাইৱে বনাইছে সেইটো 2 লেন চাগে মেবি হয়। ভৱিষ্যতে যাতে আমি সোনকাল 4 লেন কৰিব পাৰোঁ। 4 লেনৰ দাবীটো আছে। বহৰী হওক বা যিকোনো এৰিয়াৰ পৰা এখন যদি আমাৰ দলং হয়, তেতিয়া মানে গোৱালপাৰা যোৱাত বহুত ইজি হৈ যাব। নগৰবেৰা হওক সেইটো চাইড যোৱাত বহুত টাইম কমি যাব আমাৰ। মাননীয় মুখ্যমন্ত্ৰীয়ে এই কথাখিনি তেওঁ কৰিব বুলি আমাক আশ্বাস দিছে। বৰপেটা টাউনখন যিমান বেছি ইনফ্ৰাষ্ট্ৰাকচাৰ হ'ব লাগিছিল এতিয়ালৈকে হোৱা নাই। বৰপেটাত এটা ভাল মল নাই, বৰপেটাত এখন ভাল চিনেমা হল এটা নাই, বৰপেটাত তাৰমানে সেই এখন হোটেল নাই। বৰপেটা টাউনখন কেতিয়াবা হয়তো মাষ্টাৰ প্লেন হ'ব। মাষ্টাৰ প্লেন কৰি বৰপেটা বজাৰ এই সমগ্ৰ ছিষ্টেমটো তাৰমানে আধুনিকৰণ হ'ব। নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ আন এটি ভিডিঅ'লৈ। আৰু আজিৰ ভিডিঅ'টো এটা ভেৰি স্পেচিয়েল ভিডিঅ' হ'ব গৈ আছে। জেনেৰেলি আমাৰ সকলোৱে গম পায় সন্মুখত আমাৰ অসমৰ ইলেকশ্যন নিৰ্বাচন আহি আছে, আৰু বিশেষকৈ আজি এই ইণ্টাৰভিউটো এটা পলিটিকেল ইণ্টাৰভিউ হ'ব গৈ আছে। আৰু বিশেষকৈ গোটেই অসমৰ ভিতৰত এটা চৰ্চিত সমষ্টি বৰপেটা সমষ্টি হয়। বিশেষকৈ নামনি অসমৰতো ক'ব নালাগে, আটাইতকৈ বেছি চৰ্চাত আছে আৰু গোটেই অসমৰ ভিতৰত চৰ্চাত আছে। তাৰ বহুকেইটা কাৰণ আছে। যি কি নহওক, বৰপেটা সমষ্টিৰ পৰা এইবাৰ এগৰাকী বিশেষ ব্যক্তি সকলোৱে গমে পাইছে, তেওঁৰ নাম হ'ল দীপক কুমাৰ দাস। চ' স্বাগতম জনাইছোঁ দীপক দা। ধন্যবাদ। ভালে আছে? হয় হয়, ভালে আছে। যোৱা কেইদিনমান ধৰি দেখি আছোঁ, আৰু বিশেষকৈ মোৰ নিজৰ সমষ্টি বৰপেটা সমষ্টি, আৰু বিশেষকৈ একেবাৰে নৱগঠিত সমষ্টি বুলি ক'ব পাৰি। ইয়াৰ আগতে ধৰি লওক ইয়াতে বেলেগ বেলেগ চৰকাৰ আছিলে। আৰু সঁচা কথা ক'ব গ'লে দীপক দা, বৰপেটাখন আমাৰ বহুত বেছি পিছুৱাই আছে, এতিয়াও পিছুৱাই আছে, বহুত বেছি পিছুৱাই আছে। আমি গোটেইখিনি কথা পাতিম আজি ইণ্টাৰভিউটোত। বিশেষকৈ মই পলিটিকেল ইণ্টাৰভিউ লোৱা নাই, কিন্তু নিজৰ সমষ্টিৰ কথা বহুতো মোৰ ক'ব লগা আছে। সেইকাৰণে মই দীপক দাৰ ওচৰত আজি আহিছোঁ, যাতে মোৰ কথাখিনি ক'ব পাৰোঁ। আৰু দীপক দাও নিজৰ যিখিনি তেওঁৰ লক্ষ্য, সেই লক্ষ্যখিনি আপোনালোকৰ আগত ক'ব পাৰে। দীপক দা, প্ৰথমতে মই আপোনাক সুধিব বিচাৰিম, আপুনি NDA অৰ্থাৎ BJP, তাত AGP আছে আৰু বহুকেইটা দল লগ লাগি অৱতীৰ্ণ হৈছে নিৰ্বাচনত। আৰু বিশেষকৈ মই ৰিচেণ্টলি এটা ভিডিঅ'ত চাইছিলোঁ, আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সৰ্থেবাৰীত কৈছিলে যে তেখেতক আপুনি প্ৰথমতে BJPত জইন কৰিছিলে, কিন্তু BJPৰ পৰা তেওঁ ক'লে যে আপোনাক যে AGPত জইন কৰিব। চ' সেই বস্তুটো কেনেকুৱা টাইপৰ? আচলতে এনেকুৱা, মই 14ত মই BJPত জইন কৰিছিলোঁ। 14তে কৰিছিলে? 14ত তেতিয়া সৰ্বানন্দ সোণোৱাল প্ৰেচিডেণ্ট আছিল আৰু চন্দ্ৰ পাটোৱাৰী MPত খেলিছিল। তেতিয়া মোক বহুত প্ৰেছাৰ আহিল, মই BJPত জইন কৰিব লাগে, কাৰণ বৰপেটা টাউনৰ ভোটখিনি তাৰমানে পলাৰাইজ কৰিব লাগে। হয় হয়। সেই মৰ্মে মই জইন কৰি দিলোঁ। জইন কৰি খুব লাগি দিলোঁ। লগাৰ পিছত আমি বৰপেটা সমষ্টিটো জিকিলোঁ, কিন্তু দুখৰ কথা পাটোৱাৰী দাই নিজৰ সমষ্টিত বৰভাগতে হাৰি থাকিল। তেনেকৈ থাকি তাৰপিছত মই আৰু জাষ্ট এটা মেম্বাৰে হৈ আছিলোঁ। মোৰ নিজৰ এটা প্ৰফেশ্যন আছে। মই দাদাৰ পৰিচয়টো এইখিনিতে মই কৈ দিছোঁ। আমাৰ অল সদৌ অসম উকিল সন্থাৰ দাদা জেনেৰেল ছেক্ৰেটাৰী, সেইটো বিষয়ে ক'ম, দাদা কওক। মই আচলতে সদৌ অসম উকিল সন্থাৰ এতিয়ালৈকে কণ্টিনিউ 5টা টাৰ্ম মিনছ এটা টাৰ্মত 2 বছৰকৈ 10 বছৰ জেনেৰেল ছেক্ৰেটাৰী হৈ আছোঁ। আৰু ইয়াত তাৰমানে 40,000 উকিল আছে, আৰু জানেইতো উকিল মানে চব BLLB MLLB সকলোবোৰ। আৰু এই অনুষ্ঠানটো চলাওঁতে তাৰমানে এটা কথা হ'ল যে তেওঁলোকৰ পৰা যিটো বৌদ্ধিক জ্ঞান উকিল সমাজৰ পৰা, আৰু যিটো ইণ্টাৰপ্ৰিটেশ্যন, তাৰমানে কথাৰ যিটো ইণ্টাৰপ্ৰিট কৰিব লাগে, সেইবোৰ তেওঁলোকৰ পৰা শিকি লৈছিলোঁ। আৰু সৰুৰ পৰাই কি এটা বৰপেটা সমাজ জীৱনৰ যিটো জানেই, সমাজ জীৱনৰ এটা ডাইনামিক এটা সমাজ জীৱন এটা আছে, স্বয়ংক্ৰিয় জাক বুলি কয়, স্বয়ংক্ৰিয় সমাজ জীৱন। ইয়াত মানুহে তাৰমানে যদি এটা শিপাৰ লগত থাকি যদি আগবাঢ়ে, তেতিয়া সি কেতিয়াও তাৰ পতন নহয়। আৰু বৰপেটা সমাজ জীৱন আছিল সত্ৰকেন্দ্ৰিক, আৰু ই আছিল এই সম্পূৰ্ণৰূপে সত্ৰকেন্দ্ৰিক এটা বিধি ব্যৱস্থা। আৰু এই সত্ৰকেন্দ্ৰিক চিন্তা চৰ্চাৰ লগত আছিলোঁ। থাকি মই নিজকে এনেধৰণে হ'ল, মই ওকালতি কৰিলোঁ। মই যেতিয়া ওকালতি পঢ়িব গৈছিলোঁ, তেতিয়া এই বৰপেটাত ল কলেজ আছিল, তেতিয়া মান্নান চৌধুৰী প্ৰিন্সিপাল। মান্নান চৌধুৰী মোৰ দেউতাৰ ভাল ফ্ৰেণ্ড আছিল। মান্নান চৌধুৰী সদায় দেউতাক কৈছিল, এই টিকেন তোৰ আপাটোক এইবাৰ মোৰ কলেজত লৈ যাম। মই তেওঁ আহিলে পলাইছিলোঁ, কাৰণ মোক বৰপেটাত পঢ়াব ল'টো, কাৰণ মোৰ ইউনিভাৰ্চিটিত পঢ়িব মন আছিল। তাৰপিছত মই ইউনিভাৰ্চিটিত পঢ়িব গুচি গ'লোঁ। তেতিয়া ঘৰৰ অৱস্থা খুব ভাল নহয়, দেউতা পেৰালাইচিছ হৈছে, বাইদেউ এগৰাকী হাৰ্টৰ অৱস্থা, মোৰ মা
ৰিটায়াৰ্ড টিচাৰ মা ৰিটায়াৰ্ড কৰিছে ঘৰৰ 8টা ভাই ভনী চববোৰ পঢ়া শুনা কৰিছিলোঁ কাৰো সংস্থাপন নাছিল তেনেকৈ গতিকে চিন্তাটো আছিল মোৰ পঢ়া খৰচটো ক'ৰ পৰা ওলাব তেতিয়া মই কৈছিলোঁ মোৰ পঢ়া খৰচটো মই নিজে উলিয়াম মই নিজে আগবাঢ়িম যেতিয়া আমি তেতিয়া ষ্টুডেণ্টছ ইউনিয়ন আছিলোঁ অল গুৱাহাটী ষ্টুডেণ্টছ ইউনিয়ন অবিভক্ত কামৰূপ জিলা ষ্টুডেণ্টছ ইউনিয়নৰ ময়ো এগৰাকী দায়িত্বশীল ব্যক্তি আছিলোঁ এনেকৈ আমি ধৰি লওক সেই সময়ৰ পৰা আমি হিমন্ত বিশ্ব শৰ্মা আমি ধৰি লওক ছাত্ৰ অৱস্থাৰ পৰা আমি খুব ভাল তেওঁতো আজি বহুত ওপৰত তেওঁ আজি আকাশত আছে তেওঁ আজি জোনবেলি তৰাৰ সৈতে কথা পাতে আমি দুবৰীত আছোঁ তেওঁৰ কথা কৈ মই নিজকে তাৰমানে মোৰ তাৰমানে গৰিমা বঢ়াব বিচৰা নাই তেওঁ আজি ভাৰতৰ ৰাজনীতিৰ চাণক্য গতিকে মই যেতিয়া ইউনিভাৰ্চিটিত পঢ়িব আহিছিলোঁ পঢ়িব আহোঁতে মোৰ হাতত এডমিশ্যনৰ লিষ্ট ওলাল মোৰ হাতত তেতিয়া 134 টকা আছিল এডমিশ্যনটো তাৰমানে মই ল'ব নোৱাৰিম বুলি ভাবি থাকিলোঁ যিটো মেৰিট লিষ্ট ওলাল তাৰপিছত মই আমাৰ এখন এই কামাখ্যাত এখন দোকান আছিল কামাখ্যা জলপান বুলি আমাৰ তাৰমানে মালিগাঁৱত তাত চব ছাত্ৰ সন্থা ল'ৰাখিনি প্ৰায় মালিগাঁৱৰ ছাত্ৰ সন্থা ল'ৰাখিনি বহিছিল আমিও বহোঁ বালাজী জেমছ নামৰ এখন দোকান আছে পানবজাৰত তেওঁৰ ভায়েকটো মোৰ ভাল বন্ধু আছিল দোকানখন চলাইছিল তেতিয়া কৈছে ভেয়া কিয় হোৱা তোমাৰ তোমাৰ কি হৈছে তুমি মন মাৰি কি আছে বোলে সময় গৈছোঁ ইউনিভাৰ্চিটিত এডমিশ্যন ল'ব লাগে সি লগে লগে এনেকৈ কৰিলে নহয় মোৰ হাতত পইচা অলপ আছিল ল এইটো সেই পইচাৰে নহয় কিন্তু অনুপমা চিনেমা হলত তেওঁলোকৰ ৰিলেটিভ আছিল তাৰ পৰা মোক পইচা আনি দিছিল আৰু সেই পইচা জইন কৰি মই গুৱাহাটী ইউনিভাৰ্চিটিৰ লত এডমিশ্যন লৈছিলোঁ আজিও সেই ফেমিলিৰ প্ৰতি মই কৃতজ্ঞ কিন্তু সেই বন্ধুগৰাকী তাৰমানে সেই দূৰে দূৰে থাকে মোৰ ওচৰত নাহে আজি মই বহুত কষ্টৰ মাজত আজি মই নিজকে এষ্টাব্লিছ কৰিছোঁ কিন্তু বন্ধুজনে ইমান মোক দয়া কৰিলে কিন্তু সি তাৰ ককাই ক'বলৈ সি মোৰ ওচৰত নাহে এয়া হ'ল মানুহৰ দানবীৰ স্বভাৱ আৰু কথাটো হ'ল এনেকৈ ল পাছ কৰিলোঁ গুৱাহাটী ইউনিভাৰ্চিটিত জেনেৰেল ছেক্ৰেটাৰী হ'লোঁ এনেকৈ এটা পৰিক্ৰমা যিটো সেই পৰিক্ৰমাত বিখ্যাত অসমৰ উকিলখিনিক লগ পাইছোঁ মই আজি কমল চৌধুৰী চেম্বাৰতো গৈছোঁ নীলৰত্ন চেম্বাৰতো গৈছোঁ তেওঁলোকৰ বহুত শিকিছোঁ এডভকেটৰ কমিউনিটি ইণ্টাৰেষ্টত কাম কৰিলোঁ তাৰপিছত মোক ক'লে সকলোৱে নহয় সদৌ সন্মুখীন তাত তুমি আহিব লাগিব আপুনি কেতিয়াৰ পৰা ছেক্ৰেটাৰী কিমান বছৰ হ'ল মইতো 2000 মই গুৱাহাটী উকিল সন্থাত 2006-7-8 আৰু মোৰ দিনতে 2008 30 অক্টোবৰ বোমা বিস্ফোৰণটো হৈছিল আৰু তেতিয়া এই যিটো নিৰ্মম তাৰমানে হত্যাকাণ্ড গোটেই 4 জেগাত হৈছিল অসমৰ ইয়াৰ প্ৰতিবাদ কল্পে আমি 6000 উকিল আমি মিছিল আৰম্ভ কৰিছিলোঁ আমি ৰাজ্যপাল ভৱনলৈকে আমি জবাবদিহি কৰিছিলোঁ যে নিমাকিত ব্যক্তিক হত্যা কৰি কাৰো উদ্দেশ্য সাধন নহয় আৰু তেতিয়া গোটেই অসমৰ তাৰমানে বৌদ্ধিক সমাজ সাধাৰণ সমাজ তেওঁলোকে কোনো ধৰণৰ ভয় নকৰি সন্ত্ৰাসবাদৰ ওচৰত ভয় নকৰি তেওঁলোকে আগবাঢ়ি আহিছিল আগবাঢ়ি আমাক ছাপোৰ্ট দিছিল আৰু সেইসকল সন্ত্ৰাসবাদীক ওপৰত মই কেছ দিছিলোঁ আজি তেওঁলোক জেলত আছে আৰু হিমন্ত বিশ্ব শৰ্মাই মই লগ পালোঁ লগ ধৰিলোঁ মোক ক'লে যে বৰপেটা সমষ্টিত আজি তাৰমানে যেতিয়া ডিলিমিটেশ্যন হৈছিল হোৱাৰ সময়ত তেতিয়া তেওঁ মোক লগ পাওঁতে মই ক'লোঁ কথা পাতিলোঁ তেওঁ কৈছে দীপক ভাই লাগি দিয়া সমষ্টিত তাৰমানে কাম আগব তেতিয়া তেওঁৰ এটা আদেশত মই 8 মাহৰ পৰা সমষ্টিটোত চাৰিওফালৰ পৰা মই তাৰমানে ঘূৰি আছোঁ ঘূৰিব দিছোঁ ঘূৰি আছোঁ মাজতে লগ পালে মই বোলে ক'ত যাব লাগে মই কৈ দিম ঘূৰি থাকে তাৰমানে এইবিলাক টিকেট বা এইবিলাকৰ কথা একো হোৱা নাই জাষ্ট আপোনাক তেওঁ ঘূৰি পৰিছিল মানুহৰ লগত চিনাকি হ'ব দিছিলোঁ চিনাকি হৈছোঁ টিকট দিব বুলি ভবা নাই নিদিব বুলি ভবা নাই তেওঁৰ প্ৰতি মই শ্ৰদ্ধাশীল আছিলোঁ তেওঁৰ লিডাৰশ্বিপৰ প্ৰতি কাৰণ তেওঁ জানে তেওঁ এগৰাকী ভাৰতৰ ৰাজনীতিৰ এগৰাকী তাৰমানে চাণক্য আৰু তেওঁৰ চিন্তা চৰ্চা যিটো আজি তাৰমানে অন্য ৰাজনীতিকে চিন্তা কৰে তেওঁ সেই চিন্তাটো বহুদিন আগতে চিন্তা কৰে গতিকে তেওঁৰ চিন্তা চৰ্চাৰ ফলটো আজি অসমে পাইছে আঞ্চলিকতাবাদৰ ধ্যান ধাৰণা ইয়াত অম্বিকাগিৰি ৰায়চৌধুৰী ইয়াত পুৰুষোত্তম দাসৰ শ্ৰীময় অসমী শীতল কোলাত বাজে উৎসৱৰ মধুৱালৰণ এই গীতবোৰ শুনি ভাল পায় অম্বিকাগিৰিৰ কথা সদায় বৰপেটা মানে ভুল দেশখন গ'লে কিবা এটা কৰ আগ্ৰাসনৰ বিৰুদ্ধে যুদ্ধ গতিকে অসম গণ পৰিষদ দলত মই এটা জাতীয়তাবাদৰ এটা মই পাইছিলোঁ কি জাতীয়তাবাদটো মোৰ বাবে এক জন্মগত এটা অধিকাৰ বুলি ভাবোঁ মই খিলঞ্জীয়া ভূমিপুত্ৰৰ হাতত যাতে এক ৰাজনৈতিক অধিকাৰ থাকে সেই অধিকাৰৰ কাৰণে তেওঁ আজি সংগ্ৰাম কৰি আছে ভূমিপুত্ৰৰ বাবে তেওঁ সংগ্ৰাম কৰিছে তেওঁ আজি সংগ্ৰাম কৰিছে খিলঞ্জীয়াৰ কাৰণে যাতে খিলঞ্জীয়াৰ অধিপত্য থাকে ভূমিপুত্ৰৰ অধিকাৰ থাকে আৰু ভূমিপুত্ৰসকলে যাতে ইয়াৰ ৰাজনৈতিক শাসন হাতত লৈ
দেশখন চলাব পাৰে তেওঁৰ সেই চিন্তাটো আৰু সেই চিন্তাটোৰ প্ৰতি মই শ্ৰদ্ধাৰ লগে লগে কৈছোঁ হয় মই অসম গণ পৰিষদ জইন কৰিম অতুল বৰা কেশৱ মহন্তৰ লগত কথা পাতিলোঁ তেওঁলোকে অলৰেডি নিৰ্দেশ দিছিল তেওঁলোকে কৈছে তুমি ডিচেম্বৰৰ 5 তাৰিখে জইন কৰা আৰু সেই মৰ্মে মই জইন কৰিলোঁ জইন কৰি মই অসম গণ পৰিষদ দলৰ সদস্যসকলৰ লগত কাম কৰি বৰ ভাল লাগিছে বিজেপিখিনিৰো সহযোগ পাইছোঁ এতিয়া টিকট মোক দিলে এতিয়া বহুত টিকট প্ৰত্যাশী আছিল বিজেপিৰে 13জন মান আছিল অসম গণ পৰিষদ অকল ময়ে আছিলোঁ সেই 13জনৰ কোনোবা দুগৰাকী তাৰমানে নিৰ্দলীয় হৈছে তেওঁলোকক অসম গণ পৰিষদ দলে সেই আমাৰ উদ্ধৱ দাস আৰু গগন হালৈক বৰখাস্ত কৰিছে গগন হালৈটোক জানে আপোনালোকসকলে তেওঁ BPM আছিল ভুৱা NGO কিছুমান গঠন ভুৱা NGO কিছুমান তেওঁ কৰা বুলি আমাক কয় মানুহে বহুত ভুৱা NGO তাৰমানে তেওঁ কৰি তেওঁ বহুত পইচাই ভুৱা NGOত সোমাই দিলে তাৰপিছত চাকৰি ৰিজাইন দি গুচি গ'ল তেওঁৰ বিষয়ে চবে জানে এই কথাটো মই কৈ লাভ নাই আৰু এইটো মই শুনা কথা দেই এইটো মই শুনা কথা আপোনালোকক কৈছোঁ কাৰণ ইট ইজ এ হিয়াৰছে এভিডেঞ্চ আৰু কথাটো হ'ল যে আজি NDAৰ যিটো চুনামি এইসকল নিৰ্দলীয় দৃষ্টিব নোৱাৰে দাদা এটা এতিয়া মই জানিব বিচাৰিম বৰপেটা সমষ্টিটো এতিয়া নতুনকৈ গঠিত হৈছে এতিয়া কোনবিলাক গাঁও বা কোনবিলাক আমাৰ টাউন এৰিয়া লগ লাগি বৰপেটা সমষ্টিটো হৈছে আপুনি অকণমান ক'লে ভাল লাগিব বৰপেটা সমষ্টিৰ এইবাৰ কলেবৰ বহুত বৃহৎ হয় ইয়াত সত্ৰনগৰী বৰপেটা আছে পাটবকী আছে য'ত দামোদৰ দেৱে কথা ভাগৱত ৰচনা কৰি গদ্য এটা সৃষ্টি কৰিছিল শ্ৰীমন্ত শংকৰ মাধৱৰ সত্ৰবোৰ আছে গণকুচিৰ পৰা পাটবকীলৈকে সকলোবোৰ আছে তাৰপিছত ইয়াৰ গাঁও অঞ্চলটো আছে ইয়াৰ পিছত আমাৰ শিল্পনগৰী আমাৰ সৰ্থেবাৰী আমাৰ সৰুক্ষেত্ৰী আছে যি শিল্পনগৰী সৰুক্ষেত্ৰী আৰু সৰ্থেবাৰীয়ে আমাৰ অসমীয়া শিল্প সংস্কৃতিৰ চানেকি তেওঁলোকে ৰচনা কৰিছে ইয়াৰ সৈতে আছে বৈদিক বৈষ্ণৱ ধৰ্মৰ পীঠস্থান হৰিদেৱৰ সত্ৰ বহুৰী তাৰমানে কথাটো হ'ল বৰপেটা বৰধাম শিল্পনগৰী সৰ্থেবাৰী সৰুক্ষেত্ৰী তাৰপিছত আছে আমাৰ লগত চেঙা বহুৰী ব্ৰহ্মপুত্ৰ পাৰে পাৰে যি তাৰমানে বিনন্দীয় সৌন্দৰ্য তাৰ পৰা অলপ দূৰ গ'লে আপুনি পাব দক্ৰেশ্বৰ শিৱলিংগ য'ত আছে তাৰমানে শিৱসিংহ দিনত তাত স্থাপন কৰা শিৱলিংগ আজিও আছে ব্ৰহ্মপুত্ৰ তাৰ ওপৰেৰে গুচি যায় কিন্তু ধ্বংস কৰিব পৰা নাই আজিলৈকে ই ইতিহাস প্ৰসিদ্ধ ঐতিহ্যপূৰ্ণ ঠাই এই সকলোবোৰ 1500 শতিকাৰ ইতিহাস 1500 শতিকাৰ ইতিহাসেৰে পৰিবেষ্টিত গোটেই বৃহত্তৰ বৰপেটা সমষ্টি ইয়াত সত্ৰ সংস্কৃতি শিল্পকলা শিল্প সংস্কৃতি আৰু ইয়াত ধৰ্মৰ প্ৰাণ বৈষ্ণৱ ধৰ্মৰ প্ৰাণ কেন্দ্ৰ আৰু ইয়াৰ মানুহৰ চিন্তা চৰ্চা হ'ল আমাৰ অসমীয়া সমাজ জীৱনৰ যি শিল্প সংস্কৃতিৰ যি বৰঘৰ এই বৰঘৰ বিশ্বায়নত বিশ্বৰ দৰবাৰ কেনেকৈ প্ৰতিষ্ঠা কৰা আৰু সেইবাবে এই সমষ্টিটোৰ আমাৰ ডাঙৰ কথাটো হ'ল কাম কৰি ভাল লাগিব যে আমি ভাবিছোঁ এইবাৰ যদি বৰপেটা সমষ্টিটো আমি পৰ্যটন উদ্যোগ হিচাপে গঢ়ি তুলিব পাৰোঁ মূলতঃ হ'ল ইয়াত পৰ্যটন উদ্যোগৰ সকলোবোৰ সমল আছে ইয়াত নদী আছে 1500 শতিকাৰ ইতিহাস আছে শংকৰদেৱে সাম্যবাদ প্ৰথম তাৰমানে ছ'চিয়েলিজিম শংকৰদেৱৰ ঘোষাত আহিছিল সেইমত কাৰ্ল মাৰ্ক্স লেনিনৰ সৃষ্টি হোৱা নাছিল ইয়াত প্ৰথম বেংকিং হৈছিল মধুৰাজ বুঢ়াগোহাঁই বেংকিং সৃষ্টি কৰিছিল ইয়াত আপোনাৰ প্ৰথম তাৰমানে বিশ্বত যেতিয়া ছ'চিয়েল ফৰেষ্টেশ্যন হোৱা নাই তেতিয়া মিঠা আমৰ তল বুলি কয় বুঢ়াগোহাঁইসকলে বান্দৰে খোৱা আমৰ গুটি ৰুই তেওঁলোকে ছ'চিয়েল ফৰেষ্টেশ্যনৰ আৰম্ভ কৰি অৰ্থাৎ সামাজিক বননীকৰণ বহুত কথা আছে ইয়াৰ সাহিত্য ভক্তিৰ কথা ইয়াৰ ৰসৰ কথা আৰু ইয়াত যিটো তাৰমানে শ্ৰীমন্ত শংকৰ মাধৱৰ বৰ্ণাঢ্য জীৱন পৰিক্ৰমা এইবোৰক লৈ আমি বিশ্ব সম্প্ৰদায়ক জনাব পাৰোঁ আজি শিল্পকলা আজি তাৰমানে আমি যদি কাঁহ শিল্পৰ যিটো স্থান সৰ্থেবাৰী আজি সৰুক্ষেত্ৰী ই অসমৰ শিল্পকলা বা অসমৰ সংস্কৃতি লোক সংস্কৃতি লোককলাক এই প্ৰতিনিধিত্ব কৰিছে এইবোৰ আমি বিশ্ব সম্প্ৰদায়ক আমি জনাব পাৰোঁ যে এটুকুৰ বেল মেটেলৰ পৰা তেওঁলোকে কি বনাব পাৰে হয়তো বিশ্ব সম্প্ৰদায়ে নাজানে এতেকে আমাৰ ধ্যান ধাৰণাটো হ'ল যে আমাৰ সত্ৰ সংস্কৃতিৰ কথাটো আজি এছিয়াত যি সময়ত গদ্য সাহিত্য সৃষ্টি হোৱা নাছিল আজি দামোদৰ দেৱৰ শিষ্য
বৈকুণ্ঠ ভট্টাচাৰ্যদেৱে কথা বান্ধে ভাগৱত ৰচনা কৰিছিল। আজি গদ্য সাহিত্য, এই গদ্য সাহিত্য প্ৰথম এছিয়াৰ ভিতৰত গদ্য সাহিত্য। এতেকে এই ঠাইখিনি তাৰমানে আপোনাৰ ভাবিব নোৱাৰা এক ঐতিহাসিক সমলৰে পৰিপুষ্ট। হয় দাদা, সেইটোৱে মেইন প্ৰশ্ন মোৰ এটা প্ৰশ্ন যে বৰপেটা টাউনত কৰিবলগীয়া বহুত কাম আছে। নাম্বাৰ 1 কথা, বৰপেটাত টাউনত ট্ৰেইন নাই। আমাৰ মা দেউতাহঁতে বাবাহঁতে দেউতা ঢুকাই গ'ল, ট্ৰেইনত নুঠাকৈ ট্ৰেইনত উঠি নাপালে। বৰপেটাত ট্ৰেইন নাই, বেলেগ ৰীতি গৈছে বহুত। ইয়াৰ কাৰণে বহুত ইয়াতে সেয়ো হৈছে, বহুত আন্দোলনো হৈ আছে বাকী হৈছে, কিন্তু আজিলৈকে আপোনাৰ সেইটো পোৱা নাই। 2025তো মই চালোঁ এটা আছাম ট্ৰিবিউনৰ এটা নিউজ, আপোনাৰ 2025 এবাৰ ছাৰ্ভে হৈছিলে চাগে, কিন্তু ট্ৰাফিক কম বুলি তেওঁলোকে কৈছে। ট্ৰাফিক কম সেইকাৰণে হোল্ডত ৰাখিছে। চ' আমি আপোনাৰ পৰা তাৰমানে আশা কৰোঁ যে আপুনি এবাৰ যে এইবাৰ যদি আপুনি আপোনাৰ জিকি যায়, ক'ব পাৰোঁ যে হয়তো আপুনি জিকিব, ৰাইজে আপোনাক বিচাৰিছে, আপুনি যদি জিকি যায় যে বৰপেটাত ট্ৰেইন লাইনটো অতি দৰকাৰী, কিন্তু যিমান সোনকালে পাৰে। সেইটো এটা কথা দাদা। তাৰপিছত মই দুটামান কথা কৈছোঁ। 2 নম্বৰ কথা, বৰপেটাৰ পৰা আমাৰ ধৰি লওক গুৱাহাটী যোৱা ৰাস্তাটো আপুনি এতিয়া গম পাইছে, ৰাস্তাটো বনি আছে বাৰু, অলপমান বনিছে, কিন্তু সেইটো ক্ষীপ্ৰতৰ কৰিব লাগিব। চ' আপোনাৰ ৰিকুৱেষ্ট থাকিলে, মোৰ ফালৰ পৰা ৰিকুৱেষ্ট থাকিলে, বা আমাৰ যিখিনি ৰাইজ আছে সকলোৰে ফালৰ পৰা ৰাইজ, যাতে সেইটো অলপ কামটো সোনকাল হয়। এতিয়া ৰাস্তাটো বহুত বেছি বেয়া হৈ আছে আপোনাৰ, সকলোৱে জীয়াতু ভুগি আছে, আমিও জীয়াতু ভুগি আছো। আৰু এটা কথা, আমাৰ যিটো বৰ্তমান নতুন হাইৱে বনাই আছে সেইটো 2 লেন চাগে মেবি, হয়। ভৱিষ্যতে যাতে আমি সোনকাল 4 লেন কৰিব পাৰোঁ। 4 লেনৰ দাবীটো আছে। ট্ৰেইন সংযোগৰ কানেকশ্যনৰ কাৰণে বৰপেটা হৈ সৰ্থেবাৰী নিয়াৰ কাৰণে আমি এটা প্ৰস্তাৱ মুখ্যমন্ত্ৰীক দিছোঁ। তেওঁ দৌলত আহিছিল, দৌলত বৰপেটা সত্ৰত, তেওঁ কৈছে মই এইটো কৰি দিম। আৰু সিদিনাখন সৰ্থেবাৰী ৰাজহুৱা সভাত তেওঁ কৰিলে মই ট্ৰেইন কানেকশ্যনটো কৰি দিম, আৰু তেওঁ ঘোষণাই কৰিলে মই এইটো কৰি দিম। এইটো ইয়াত অলপ ফৰ্মেলিটি আছে, ফৰ্মেলিটিখিনি ঠিক ঠাক হ'লে আমি এইটো কৰিব পাৰিম। গতিকে মুখ্যমন্ত্ৰী যেতিয়া এবাৰ আশ্বাস দিছে ট্ৰেইনৰ কানেকশ্যন নোহোৱাৰ কথা নাই। আৰু তেওঁ জানেই দেখোন যে আজি নভবা ধৰণে ব্ৰহ্মপুত্ৰৰ ওপৰত আজি অভাৰব্ৰিজ হৈছে। গতিকে আমিও উত্তৰ পৰা দক্ষিণ পৰা সংযোগ কৰি আমি অভাৰব্ৰিজ, আমি ব্ৰহ্মপুত্ৰৰ ওপৰত আমি আমাৰ কথাবোৰ আছে ইয়াত। সেইটো হয় দাদা। আপুনি ধৰি লওক আমাৰ ধৰি লওক বহৰী হওক বা যিকোনো এৰিয়াৰ পৰা এখন যদি আপোনাৰ আমাৰ দলং হয়, তেতিয়া মানে গোৱালপাৰা যোৱাত বহুত ইজি হৈ যাব। নগৰবেৰা হওক, সেইটো ছাইড যোৱাত বহুত টাইম কমি যাব আমাৰ। সেই ডিমাণ্ডটো আমাৰ আছে। আৰু মাননীয় মুখ্যমন্ত্ৰীয়ে এই কথাখিনি তেওঁ কৰিব বুলি আমাক আশ্বাস দিছে। আৰু দুখৰ কথা কি জানেনে, কংগ্ৰেছৰ অপশাসন আৰু তেওঁলোকৰ এক বিভেদকামী চিন্তাৰ বাবে এইকেইটা সমষ্টিত আগতে নিজা নিজা চেল্ফ সমষ্টি আছিল, এতিয়া এইকেইটা সমষ্টি এটা হৈছে। সেই সমষ্টিত কংগ্ৰেছৰ আজিও বিধায়ক, আজি বৰপেটাত কংগ্ৰেছৰ বিধায়ক, সৰুক্ষেত্ৰীত কংগ্ৰেছৰ বিধায়ক, চেঙাত UDFৰ বিধায়ক। তেওঁলোকে গৰিষ্ঠ সংখ্যক খিলঞ্জীয়া ভূমিপুত্ৰৰ কাৰণে একোৱেই নকৰিলে। সেইকাৰণে আপোনাৰ তাৰমানে এইখিনি পিছ পৰি আছে বুলি আপুনি ভাবে নেকি, যে ইয়াত আপোনাৰ ছেম আমাৰ কেন্দ্ৰত যি চৰকাৰ বা অসমত যিটো চৰকাৰ ইয়াতে আমাৰ বৰপেটাত নাছিলে, তাৰ কাৰণে পিছ পৰি থকা বুলি আপুনি ভাবে নেকি? হয়, আজি চাব যে বৰপেটাত আমাৰ এটা চেংচন হোৱা বস্তু এইটো হ'ল তাৰকাগৃহ। তাৰকাগৃহৰ বাবে তেওঁলোকে তাৰমানে এইটো বাগবৰৰ ভাল নিব খোজে। এতিয়া আমাৰ ডেণ্টেল কলেজখন চেংচন হৈ আছে, MLA নাইকিয়া, আমাৰ MLAৰ বহুত কথা থাকে, সেইকাৰণে এইবোৰ এতিয়ালৈকে হোৱা নাই। ইয়াৰ পৰা MLA হোৱাৰ লগে লগে মাননীয় মুখ্যমন্ত্ৰীৰ নিজৰ সপোন আছে এই বৰপেটাক লৈ বৰপেটা সমষ্টিটোক লৈ দিয়ে। বিশেষকৈ তেওঁ চিন্তাৰ যিধৰণে কৰি থৈ দিছে, আপোনালোক দেখিব 5 বছৰত বৰপেটাক কি ধৰণে আগবঢ়াব, বহু ধৰণে আগবাঢ়ি যাব। আমাৰ মূলত কথা হ'ল যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অহা 26ত আমি আকৌ মুখ্যমন্ত্ৰী দেখাব লাগিব। আৰু এতিয়া কথাটো হ'ল চাব যে আজি হৰিদেৱ সত্ৰখন ব্ৰহ্মপুত্ৰৰ পৰা 200 মিটাৰ ডিষ্টেঞ্চত আছে। বহৰীৰ হৰিদেৱ সত্ৰ, যদি আমি উপযুক্তভাৱে ইয়াক প্ৰটেকশ্যন দিব নোৱাৰোঁ, অদূৰ ভৱিষ্যতে হৰিদেৱ ক্ষেত্ৰ, হৰিদেৱ থান সত্ৰ, ইতিহাস প্ৰসিদ্ধ হৰিদেৱ সত্ৰ, ই শংকৰদেৱৰ আগৰ ই ধ্বংসপ্ৰাপ্ত হৈ যাব। ঠিক সেই একেদৰে দক্ৰেশ্বৰ মন্দিৰ, দক্ৰেশ্বৰ আমাৰ শিৱলিংগ তাই আপোনাৰ 200 ফুটত আছে। গতিকে এইকাৰণে ব্ৰহ্মপুত্ৰক আমি বান্ধিব লাগিব, ব্ৰহ্মপুত্ৰক আমি উপযোগী কৰি তুলিব লাগিব। আৰু ব্ৰহ্মপুত্ৰৰ যিটো এটা আমাৰ অসমত এটা অৰ্গেনাইজেশ্যন আছিল, তাত 200 আমাৰ চাইণ্টিষ্টো আছিল, তাতেও মই কনভেনাৰ আছিলোঁ। এইটো ব্ৰহ্মপুত্ৰ ব্যৱস্থাপনা আৰু উন্নয়নৰ, তাত বহু ধৰণৰ প্ৰজেক্ট আমাৰ দত্ত ছাৰে দিছিল, তেওঁ এগৰাকী চাইণ্টিষ্ট এই সম্পৰ্কত।
আৰু ব্ৰহ্মপুত্ৰক যদি আমি বাইণ্ড আপ কৰিব পাৰোঁ নিৰ্দিষ্ট সীমাৰেখাৰ ভিতৰত তেতিয়া আমাৰ মাটি ওলাব, তাত আমাৰ হৰ্টিকালচাৰ ফিচিকালচাৰ চববোৰ হ'ব। আৰু বাইণ্ডিং হোৱাৰ লগে ব্ৰহ্মপুত্ৰৰ আমি যিটো ব্ৰহ্মপুত্ৰৰ পৰা যিটো বানপানী হয় প্ৰটেকশ্যন এটা তেওঁলোকৰ আমাৰ যিটো অসম চৰকাৰৰ ব্ৰহ্মপুত্ৰ বোৰ্ডে কয় যে হোৱাংহো তাৰমানে বাইণ্ড আপ কৰিব পাৰি, কিন্তু ব্ৰহ্মপুত্ৰ নোৱাৰি, ব্ৰহ্মপুত্ৰ বহুত চেডিশ্যন আছে বুলি বহুত পায়। চেডিশ্যনটো আমি বিজ্ঞানসন্মতে তাকো আমি কি বুলি মিনিমাইজ কৰিব পাৰিম, কিন্তু তেওঁলোকে ব্ৰহ্মপুত্ৰ বোৰ্ডটো ব্ৰহ্মপুত্ৰৰ নদীৰ কাৰণে তেওঁলোকৰ তাৰমানে কি কয় এইটো যে কয় আমাৰ অসমীয়া ভাষাত তেওঁলোকৰ কাৰণে সোণৰ কণী পৰা এটা হাঁহৰ নিচিনা হৈ আছে। গতিকে সেইকাৰণে ব্ৰহ্মপুত্ৰ বোৰ্ডো এতিয়া এবলিছ হ'ব আৰু মাননীয় মুখ্যমন্ত্ৰীয়ে তেওঁ কাৰ্যকালত ব্ৰহ্মপুত্ৰক বাইণ্ড আপ কৰিব। আৰু আমাৰ ভাবোঁ বহৰীৰ পাৰে পাৰে ইতিমধ্যে কাম আৰম্ভ কৰিছে, সৌন্দৰ্য বৰ্ধনৰ কাম, সিয়ে বহৰীক প্ৰটেকশ্যন দিয়াৰ ব্যৱস্থা কৰিব লাগিব, উপযুক্ত পাৰ্কোপাইন। আৰু তাত আমি ভাবোঁ যে পৰ্টৰ কথা আমাৰ সৰ্বৰ্ণ সোণোৱালে কৈছিল, আমাৰ এটা পৰ্ট এটা তাতে হ'ব বহৰীত ব্ৰহ্মপুত্ৰ পাৰত, আৰু তাত গোডাউন হ'ব বহুত। ইয়াক আমি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব লাগিব। আৰু আমাৰ খিলঞ্জীয়া আমাৰ ভূমিপুত্ৰসকলৰ যি ইতিহাস আছে এই ইতিহাসক লৈ আমি বৰপেটা সমষ্টি উন্নয়ন কৰি বিশ্ববাসী ৰাইজক জনাব লাগিব। এনেকুৱা এটা সমষ্টি আছে য'ত 1500 শতিকাত বেংকিং ব্যৱস্থা কৰিছিল, য'ত 1500 শতিকাত সাম্যবাদৰ কথা কৈছিল, য'ত 1500 শতিকাত তেওঁলোকে ছ'চিয়েল ফৰেষ্টেশ্যনৰ কথা কৈছিল। গতিকে এনেধৰণৰ ধ্যান ধাৰণা আছে। গতিকে ভগৱানে যদি আমাক আশীৰ্বাদ দিয়ে, আমাক কৈলা বাবাই যদি আশীৰ্বাদ দিয়ে, গুৰুজনাৰ যদি আমি আশীৰ্বাদ পাওঁ, নিশ্চয় আমি আগবাঢ়িব পাৰিম। আৰু দাদা এইখিনি এটা প্ৰশ্ন, বৰপেটা টাউনৰ ইনফ্ৰাষ্ট্ৰাকচাৰ এইটো এটা বহুত ইম্পৰ্টেণ্ট। বহুতে মোৰ বন্ধু আহে, বহুত বাহিৰৰ পৰা আহে, ধৰি লওক বিভিন্ন অসমৰ ভিতৰত বা বাহিৰৰ পৰা আহিলে কয় যে বৰপেটা টাউনখন যিমান বেছি ইনফ্ৰাষ্ট্ৰাকচাৰ হ'ব লাগিছিল এতিয়ালৈকে হোৱা নাই। বৰপেটাত এটা ভাল মল নাই, বৰপেটাত এখন ভাল চিনেমা হল এটা নাই, বৰপেটাত তাৰমানে সেই এখন হোটেল নাই, এইটো বহুত কম নাই। বৰপেটাৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ ক্ষেত্ৰতো বহুত বেছি আমি কৰিবলগীয়া আছে, কিন্তু টাউনৰ ক্ষেত্ৰত মই কথাটো বিশেষকৈ বৰপেটা টাউনখন হ'ল আনপ্লেন। হয়, বৰপেটা ৰোডখন কিন্তু বহুত আগবাঢ়ি গৈ আছে, আৰু এইটো আনপ্লেন, এখন 100 years old এখন টাউনশ্বিপ। আৰু ইয়াত তাৰমানে মানুহৰ চিন্তা চৰ্চাটো এনেকুৱা আছিল যে বৰপেটা টাউনখন কেতিয়াবা হয়তো মাষ্টাৰ প্লেন হ'ব, মাষ্টাৰ প্লেন কৰি বৰপেটা বজাৰ এই সমগ্ৰ ছিষ্টেমটো তাৰমানে আধুনিকৰণ হ'ব। কিন্তু আধুনিকৰণ কোন কৰিব? বৰপেটা সমষ্টিত যুগ ধৰি কংগ্ৰেছ আছে, তেওঁলোকৰ তাৰমানে MLA গৰাকী কোনো আগবঢ়া নাই। এতিয়া আমি বৰপেটাৰ যিখন বজাৰক কেন্দ্ৰ কৰি আমি এটা মাষ্টাৰ প্লেনৰ আমি সিদ্ধান্ত লৈছোঁ। মাষ্টাৰ প্লেন এটা আমি ব্যৱসায়ীখিনিক হাতত লৈ, সাধাৰণ ৰাইজক আমি লগত লৈ, আৰু যিখিনি আমাৰ বৌদ্ধিক মহল তেওঁলোকক লগত লৈ আমি ডিছকাশ্যন দি আমি বৰপেটা বজাৰ, বৰপেটা টাউনশ্বিপখন কেনেকৈ বহলাব পাৰোঁ। কাৰণ বৰপেটা টাউনশ্বিপৰ ওচৰতে এখন আছে আমাৰ ডাইৰেক্টৰ অফ জইণ্ট মেডিকেল এখন আছে, সেই মাটিখিনি যথেষ্ট আছে বৰপেটা সেই ওচৰত। ভেটেনেৰীখন এনেই পৰি আছে, ভেটেনেৰীখন পাটবাউসীলৈকে আমি লৈ যাওঁ। আৰু পিছফালে আমাৰ সেই আছে কি মটৰষ্টেণ্ড পুৰণা আছে, এই বৃহত্তৰ জেগা আছে। এই বৃহত্তৰ জেগাখিনি বৰপেটাখন অলপ এক্সপেণ্ড কৰিব লগা আছে তাৰমানে আপোনাৰ মতে? বৰপেটাখনতো এক্সটেনশ্যন লাহে লাহে হৈ আছে, আৰু বেছি হ'ব লাগিব। আৰু টাউনশ্বিপটো তাৰমানে এক্সটেনশ্যন কৰিব লাগিব। কৰিলে আমি কিছুমান অফিচ কাছাৰী ইয়াৰ পৰা লৈ যাব, তেতিয়াহে আপোনাৰ ডাঙৰ হ'ব, তেতিয়া হ'ব। আৰু এতিয়ালৈকে দুখৰ কথা, বৰপেটাত ভাল স্পৰ্টছমেন ওলাইছে, কিন্তু আজিলৈকে বৰপেটাত চুইমিং পুল এটা নাই। আজিলৈকে ফুল ফ্লেজত এটা ষ্টেডিয়াম নাই, যিখিনি হৈছে NDAৰ দিনত। আজি বৃন্দাবন গোস্বামীৰ দিনত হৈছিল আমাৰ ডিষ্ট্ৰিক্ট লাইব্ৰেৰীটো, তেতিয়া আমি ছাত্ৰ সন্থাৰ ডিমাণ্ড আছিল। সেইটোৰ বাহিৰে আজিলৈকে তাৰমানে আপোনাৰ কোনো ধৰণৰ এটা ভাল এটা অডিটৰিয়াম নাই, ল'ৰা ছোৱালীৰ প্ৰশিক্ষণৰ বাবে বিশ্ববিদ্যালয় নাই, হয় কমিউনিটি হল নাই, আৰু এটা আমাৰ সাংস্কৃতিক বিশ্ববিদ্যালয় লাগে। আমাৰ ইয়াত লাগে বিশেষকৈ আমাৰ সৰ্থেবাৰী একোটাকে তাৰমানে প্ৰেক্ষাগৃহ লাগে, আমাৰ বহৰীত একোটাকে প্ৰেক্ষাগৃহ লাগে। আৰু মূল কথাটো হ'ল কি জানে নাই, আজি এইখিনি কাম কৰাৰ কাৰণে আৰু MLA লাগিব নহয়, আৰু চৰকাৰখন ওপৰতো থাকিব, তেতিয়া আপোনাৰ ডাবল ইঞ্জিন হয়। ডাবল ইঞ্জিন চৰকাৰত যদি আমাৰ MLA গৰাকী থাকে, তেতিয়াহ'লে আমি নিজৰ কথা নিজে ভাবিব পাৰিম। এতিয়া আমি নিজৰ কথা, আমাৰ ৰাজনৈতিক অধিকাৰটো মূল অধিকাৰ। যেনেকৈ জাগিৰোড ছেমি কণ্ডাক্টৰ বিভিন্ন জিলাত কিবা কিবি উদ্যোগ হৈছে, আমাৰ বৰপেটাতো যদি কিবা সৰু সুৰা বা উদ্যোগ হয় তেতিয়া আমাৰ লোকেল ল'ৰাখিনিও বহুত সুবিধা হ'ব। তেনেকুৱা টাইপৰ ফিউচাৰত ভাবিব পাৰি। ছাৰ, আমাৰ এতিয়া ৰ মেটেৰিয়েলছ আমি কি বেছি পাওঁ? আমাৰ ৰ মেটেৰিয়েলছ আটাইতকৈ বেছি মৰাপাট,
মৰাপাটৰ উদ্যোগ আমাৰ তাৰাবাৰী তাহানিতে আমাৰ প্ৰতি সেই আছে কিন্তু সিমান বেছি কৰিব পৰা নাই চাগে হোৱাই নাই উদ্যোগটো মৰি গ'ল তাৰে যিখন বৰ্ড আছিল বৰ্ডত কংগ্ৰেছী মানুহে টকা পইচাকে শেষ কৰি দিলে সেইখন মৰি গ'ল এতিয়া চাব প্লাষ্টিকে পলিউশ্যন ক্ৰিয়েট কৰিছে প্লাষ্টিকে তাৰমানে আমাৰ সমাজ জীৱনক বিপদৰ ফালে ঠেলি দিছে এতিয়া মৰাপাট শিল্পটো মৰাপাট উদ্যোগৰ দ্বাৰা আমি দৈনন্দিন ব্যৱহৃত বস্তুখিনি আমি উৎপাদন কৰিব পাৰোঁ গতিকে মৰাপাট শিল্প এটা তাৰাবাৰীৰ কাৰণে বৰ উপযুক্ত হৈ আছে সেই উদ্যোগটো হৈ আছে আজি আমাৰ বেল মেটেলক লৈ আমাৰ ইয়াত এটা তাৰমানে ইঞ্জিনিয়াৰিং কলেজ এখন বৰ সুন্দৰ এটা তাৰমানে আজি হয় আৰু বৰপেটাক বিশেষকৈ ইয়াত আমি যদি ভাবোঁ যে বৰপেটাৰ উদ্যোগৰ ক্ষেত্ৰত আমি ইয়াত আটাইতকৈ সুবিধাটো হ'ল আমাৰ শ্ৰমিক আমাৰ মেন পাৱাৰটো দাদা এতিয়া এটা প্ৰশ্ন আপুনি এইবাৰ NDAৰ পৰা AGPৰ প্ৰাৰ্থী হিচাপে বৰপেটাত থিয় হৈছে একদম 2টা পইণ্ট প্ৰশ্ন ৰাইজে আপোনাক কিয় ভোট দিব প্ৰথম কথাটো হ'ল যে উন্নয়নৰ স্বাৰ্থত দ্বিতীয় কথাটো হ'ল যে আমাৰ সমস্যাসমূহ উপযুক্ত ফৰমত উপস্থাপন কৰাৰ কাৰণে এগৰাকী মানুহ লাগে সেই হিচাপে মোক তাৰমানে তেওঁলোকে বাছনি কৰিব দ্বিতীয় কথাটো মোৰ 32 বছৰৰ ওকালতি জীৱন আৰু 40,000 উকিলৰ সৈতে কাম কৰাৰ মোৰ যিটো অভিজ্ঞতা এই অভিজ্ঞতাখিনি মই মোৰ ৰাজনৈতিক জীৱনত ব্যৱহাৰ কৰিম বুলি মানুহে বিশ্বাস কৰে কাৰণ স্বাধীনতাৰ পিছত অসমৰ উকিল সমাজে এইখন চৰকাৰৰ পৰা আৰু আমাৰ উকিল সন্থাৰ তাৰমানে হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি এটাই তাৰমানে আমাৰ ধন্যবাদ আছে যে স্বাধীনতাৰ আন্দোলনকাৰী কোনবিলাক উকিলসকলে আছিল আৰু দাদা আপোনাৰ বিশেষ কৰি প্ৰতিদ্বন্দ্বী আছিলে মহানন্দ চৰকাৰ তেওঁৰ টিকেট কেঞ্চেল হ'ল চ' এতিয়া সেইটো বিষয়ে অকণমান কৈ দিব লগতে এতিয়া আপোনাৰ প্ৰতিদ্বন্দ্বী কোনোবা আছে বুলি ভাবেনে প্ৰতিদ্বন্দ্বীটো কোনো নায়েই ইয়াতে এগৰাকী উদ্ধৱ দাসটো 1200মান ভোটত ৰৈ যাব এগৰাকী আছে মহানন্দ চৰকাৰৰ তেওঁ ৰিজেক্ট হৈ গ'ল এগৰাকী আৰু বিজেপিৰ পৰা বিজেপিৰ কেণ্ডিডেট আছিল তেওঁ হ'ল তাৰমানে তেওঁ পেৰাচুট লেণ্ডিং তেওঁ হ'ল হঠাৎ তাৰমানে আহি বিজেপিত সোমাই MLA হ'ব বিচাৰিছিল তেওঁ কোনো সমষ্টি মানে চিনি নাপায় তেওঁ থাকে পাঠশালাত থাকে গুৱাহাটীত তেওঁৰ নিজৰ ৰামপুৰতে নাথাকে তেওঁ সেইগৰাকী ব্যক্তি এইবাৰ নিৰ্দলীয় হৈ খেলিছে এই কিছুমান তাৰমানে বিতৰ্কিত ব্যক্তি তেওঁতো আমি ধৰি লওঁ খুব বেছি হাৰ্ডলি তেওঁ 5-6 ভোট পাব সেইটো আপোনাৰ বেলেগ ধৰণৰ সিদিনা কৈছোঁ চাগে যে আপুনি লাকি হয় বহুত বেছি হৰিদেৱৰ কৃপা আছে কৈলাবাবৰ কৃপা আছে আপোনালোকৰ আৰু আমাৰ কি বুলি পখলা গোসাঁইৰ কৃপা আছে মই সদায় পখলা সদায় ৰাতি সেৱা কৰোঁ বা দিনতো সদায় প্ৰেয়াৰ কৰি থাকেই পখলা গোসাঁইৰ এটা গৰিমা আছে নিজস্ব গৰিমা এই গৰিমাবিলাকে তাৰমানে আমাক কাম কৰিছে এই অদৃশ্য দৈবিক শক্তি যি অদৃশ্য দৈবিক শক্তিয়ে তাৰমানে শুভ কামৰ কাৰণে কিছুমান মানুহ পঠাই দিয়ে এতিয়া 2টামান কথা আপোনাৰ ব্যক্তিগত জানিব বিচাৰিম আপোনাৰ বৰপেটা জিলাৰ ক'ত ঘৰ আৰু ঘৰত কোন কোন আছে মোৰ বৰপেটা জিলাৰ 4 নং ৱাৰ্ডত মোৰ ঘৰ বৰপেটা টাউনত হয় বৰপেটা টাউনত 4 নং ৱাৰ্ডত আমি মোৰ মা দেউতা চাকৰি কৰিছিল মাও তাৰমানে টিচাৰ আমি 8গৰাকী ল'ৰা ছোৱালী ডাঙৰ বাইদেউ মোৰ MA পঢ়ি থাকোঁতে প্ৰিভিয়াছ পাছ কৰি তেওঁৰ হাৰ্টৰ অসুখ হ'ল সেই সময়ত হাৰ্টৰ ট্ৰিটমেণ্টটো আমাৰ কাৰণে বৰ সহজ নাছিল তেওঁৰ থোৰাচিক চাৰ্জন এজনে অপাৰেশ্যন কৰিছিল চাকৰিও পাইছিল বেছি দিন নাথাকিল তেওঁ ঢুকাল তাৰপিছত আৰু তাৰ তলৰ বাইদেউগৰাকী চাকৰি পাই বিয়া হৈ গৈছিল দেউতা পেৰালাইচিছ হৈ ঢুকাইছিল মা ৰিটায়াৰমেণ্টৰ পইচাৰে আমাৰ ঘৰখন প্ৰায় আমি কষ্ট কৰি চলিছিল আৰু আমি সকলোৱে তাৰমানে দুহাতেৰে আমি কিবা কিবি কৰিব চেষ্টা কৰিছিলোঁ ভাই ভনী আমি 4জন বা ডাঙৰজন ৰেলত চাকৰি কৰিছিল শেষত দাদা এটা প্ৰশ্ন লাষ্ট এইবাৰ NDA টোটেল AGP BJP আমাৰ BPR যিখিনি লগ NDA টোটেল কিমান চিট পাব আৰু লগতে কংগ্ৰেছে অৰ্থাৎ অপজিশ্যন তেওঁলোকে কিমান চিট পাব আপোনাৰ এটা মই 126টা চিটত NDA আপোনাৰ 95 মানত ৰৈ যাব NDA এপ্ৰক্সিমেটলি 95 মানত NDA আহি যাব আৰু কংগ্ৰেছে কংগ্ৰেছ মানে নাপায় UDF পাব কেইখন কংগ্ৰেছৰ বহুত চিট আছে কংগ্ৰেছৰ চিটে নাই নহয়
আজি তাৰমানে প্ৰদ্যুৎ বৰদলৈ গুচি গম পালে চবে। আজি ভূপেন বৰাহঁত গুচি আহিল। গৌৰৱ গগৈৰ লগত আমাৰ গোস্বামী হিতেন গোস্বামীটো জানে। তেওঁ এজন ওৱান অফ দ্য তাৰমানে যাক আমি কামাণ্ডাৰ বুলি কওঁ, আৰ্মিৰ দৰে কাম কৰা মানুহ আৰু বহুত ভাল জনা মানুহ তেওঁ আছে। তেওঁৰ লগত গৌৰৱ গগৈ ক'ত পাত্তা ল'ব পাৰিব? যিগৰাকী তাৰমানে মতামাইকী মাছৰ কথা কয়, যিগৰাকী তাৰমানে কাৰোবাৰ তাৰমানে কি বুলি কয় পেৰট লাৰ্ণিং যিটো কয়, কাৰোবাই শিকাইছে তেওঁ কৈ আছে, এনেধৰণৰ নহ'ব নহয়। আৰু কংগ্ৰেছৰ মানুহনো ক'ত আছে? কোনটো সমষ্টি জিকিব? আমি ভাবিবই পাৰে এটা সমষ্টিও তেওঁলোকৰ নাই যেন লাগে। দুই এটা তাৰমানে আমাৰ সমষ্টি তেওঁলোকৰ আহিব, মেইনলি সংখ্যালঘু অঞ্চলৰ। আৰু তেওঁলোকেও আজিকালি UDFক বিশ্বাস নকৰে, কংগ্ৰেছৰ লগত অলপ চলপ আছে। কিন্তু সংখ্যালঘুৰ মেক্সিমাম চিট আমাৰ লগত 13টা আমি দিছোঁ। 13টাৰ 5টা চিট আমি পামেই, 5টা 6টা চিট সংখ্যালঘুৰ পৰা। দাদা বহুত বহুত ধন্যবাদ থাকিলে আৰু শুভকামনা থাকিলে। ৰাজনৈতিক প্ৰমূল্যবোধৰ আধাৰত মই এগৰাকী ব্যতিক্ৰমী ৰাজনীতিক হ'ব বিচাৰোঁ। হয়, আমি সেইটো বিচাৰোঁ। আৰু সেই ব্যতিক্ৰম চৰিত্ৰত থাকিব কেৱল উন্নয়ন, সত্ৰ সংস্কৃতি, শিল্পকলাক কেনেকৈ আমি উন্নতি কৰি এক পৰ্যটন নগৰী যে গঢ় দিব পাৰোঁ, এইটো তাৰমানে মোৰ মনত বহুদিনীয়া কথা। আজি মাজুলীৰ আজি পৰ্যটক আহে, আমাৰ ইয়াত পৰ্যটক নাহে। এই দুশ্চিন্তাই মোক বহুত খুলি খাইছিল। গতিকে তাৰ কাৰণে আমি লাগিম, তাৰ কাৰণে কৰিম। আৰু ইয়াত আমাৰ এটা বহুত ডাঙৰ এটা আমাৰ গ্ৰুপ এটা আছে, যিবিলাক সত্ৰ সংস্কৃতিৰ লগত জড়িত আছে। এইবোৰ কথা আমাৰ বিভিন্ন ব্যক্তিয়ে আমাক কৈ আছে। দীপক, আমাৰ বহুত ধৰি লওক আজি আমাৰ গোবিন্দ তালুকদাৰৰ নিচিনা এগৰাকী অসম বৰপেটা সাহিত্য সভাৰ সভাপতি, একদম বিখ্যাত লিখক বুঢ়া হৈছে। মই টিকটটো পোৱা শুনি ফোন কৰিছোঁ, দীপক। কিছুমান মানুহৰ এনেধৰণৰ কথাবিলাক ভাবিব নোৱাৰি যে দীপক তুমি পালা। আমাৰ বহুত আছে এনেকৈ মাতা কিছুমান আছে, যি মাতা আমাৰ সত্ৰৰ মাতা, তেওঁলোকে সদায় ছ'চিয়েল মিডিয়াত চাইছে AGP পাব নে BJP পাব, AGP এই দীপক দাস পালে ভাল হয়, এনেকুৱা। এইবোৰ আমাৰ বহুত ফলোৱাৰ আছে, মই নকওঁ আৰু তেওঁলোকৰ কথাবিলাক। তাৰমানে মই আহিলোঁ বা মোক টিকট দিলে মাননীয় হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি মই কৃতজ্ঞ। মোৰ কথাটো হ'ল তেখেতৰ মান সন্মান ৰক্ষা কৰিব লাগিব। বৰপেটাৰ উন্নয়নৰ ক্ষেত্ৰত মই তাৰমানে কেতিয়াও ধাৰুৱা হৈ থাকিব লাগিব যে হয় মই কম দিনৰ ভিতৰত কিছু কাম আগুৱাই লৈ গ'লোঁ আৰু পৰৱৰ্তী সময়ত কোনোবাই আহিব তেওঁ আগুৱাই লৈ যাব। এই দৰ্শনটো আগত ৰাখি আমি আগবাঢ়িম আৰু প্ৰতিটো সকলো জনগোষ্ঠী আৰু জনজাতীয় লোক, ধৰ্মাৱলম্বী লোকৰে আমি সম্পূৰ্ণ সহায় সহযোগ বিচাৰিম, যাতে এখন আমি সমবিকাশৰ সমষ্টি হিচাপে আমি গঢ় দিব পাৰোঁ। গতিকে এইটোৱে আছিল আজিৰ ইণ্টাৰভিউটো। আৰু বিশেষ কৰি জানে মই পলিটিকেল ইণ্টাৰভিউ কৰা নাই এই বছৰ, হয়তো এইটো প্ৰথম ইণ্টাৰভিউ। আগতে মই কৰিছিলোঁ এবাৰ কেইবছৰমান আগতে, 2-এটামান কৰিছোঁ, তেনেকুৱাকৈ কৰা নাই। যিখিনি মোৰ অলপ ক'ব লগা থাকে, চ' সেইখিনি তাত গৈ আজি বৰপেটা মোৰ নিজৰ সমষ্টি, ইয়াত ক'ব লগা বা কৰিব লগা বহুখিনি আছে। সেইকাৰণে মই আহিলোঁ দীপক দাৰ তাতে, যে যাতে মোৰ কথাখিনি বা আমাৰ ৰাইজৰ কথাখিনি তেওঁ জানে, গম পায়, তথাপিও আমি আকৌ এবাৰ তেওঁক মনত পেলাই দিব মানে ভিডিঅ'টো থাকি যাব। গতিকে বহুত বেছি ভাল লাগিলে দাদাৰ লগত কথা পাতি, দাদালৈ বহুত বেছি শুভকামনা জ্ঞাপন কৰিলোঁ। আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পাইছে কমেণ্ট কৰিব, আৰু লগতে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক, যাতে বেছিতকৈ বেছি মানুহে গম পায়। ধন্যবাদ।